জামগুৰিহাটৰ মাধৱ গাঁৱত দিন দুপৰতে চুৰিকাণ্ড চুৰে লুটি নিলে নগদ 50,000 টকা জামগুৰিহাটৰ মাধৱ গাঁৱত দিন দুপৰতে সংঘটিত হয় এক চুৰিকাণ্ডৰ ঘটনা গাঁওখনৰ নিৰ্মল ভূঞা নামৰ ব্যক্তিজনৰ বাসগৃহত আজি ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি পাকঘৰৰ খিৰিকীৰ ৰদ ভাঙি চুৰে ভিতৰত প্ৰৱেশ কৰে আৰু গডৰেজৰ লকাৰ ভাঙি 50,000ৰো অধিক টকা লুটি নিয়াৰ লগতে ঘৰৰ আচবাব লণ্ডভণ্ড কৰি থৈ যায় তিনিজনীয়া পৰিয়ালটোৰ একমাত্ৰ পুত্ৰই নিজা টমটমখন লৈ ভাড়া মৰাৰ বাবে ওলাই যোৱাৰ লগতে ভূঞাৰ পত্নীও এখন বিদ্যালয়ৰ ৰান্ধনি দায়িত্ব পালন কৰাৰ বাবে পুৱাই বিদ্যালয়লৈ ওলাই গৈছিল ইফালে ক্ষুদ্ৰ ব্যৱসায়ীৰ লগত জড়িত হোৱাৰ বাবে ঘৰখনৰ মূল ব্যক্তি নিৰ্মল ভূঞায়ো বাসগৃহৰ পৰা কিছু সময়ৰ বাবে ওলাই যোৱাৰ সময়তেই চুৰৰ দলে দিন দুপৰতে সংঘটিত কৰে এই চুৰিকাণ্ড কষ্টুপাৰ্জিত হাছতীয়া ধনকেইটাই বিশেষ এটি কামৰ বাবে জমা কৰি থোৱাৰ মুহূৰ্তত এইদৰে চুৰে লুটি নিয়াত মানসিকভাৱে ভাগি পৰিছে পৰিয়ালটি ইতিমধ্যে ঘটনাস্থলীত জামগুৰি আৰক্ষীৰ উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে কিন্তু তাৎপৰ্যকৰ বিষয় এই যে এই মুহূৰ্তলৈকে চুৰৰ কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী উল্লেখযোগ্য যে জামগুৰিহাটৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে কেইবাটাও চুৰিকাণ্ড দিন দুপৰতে সংঘটিত হোৱাত স্থানীয় ৰাইজ শংকিত হৈ পৰিছে আমাৰ আজি চুৰ কৰিলে পইচা অলপ লৈ গ'ল ঘৰতো কোনো মানুহ নাছিলে ল'ৰাটোৱে টমটম চলায় তাৰপিছত মই স্কুলতে ৰান্ধনি কৰোঁ দেউতাকে কলৰ বেপাৰ কৰে তাৰপিছত ল'ৰাটোৰ কিবা এটা বিয়া বাৰু পাতোঁ বুলি কিবা এটা শেষ কৰি থৈছিলোঁ কিমানমান টকা আছিলে নিলে 50,000 মান টকা আৰু গহনা পাতি নিছে নেকি গহনা পাতি নাপালে যেনিবা হয় কিমানমান সময় ঘটনা এইটো এতিয়া সময়টোহে মই নাজানিম এতিয়া স্কুলত আছিলোঁ যে মই ঘৰত মানে কোনোৱে নাছিলে ঘৰত চুৰ হয় আৰু কেনেকৈ হ'ব চাওকচোন আমি ইমান কষ্ট কৰি ঘৰখন হেৰি কৰি পেলাই আছিলোঁ বাপেকটো ইমান কষ্ট কৰে ল'ৰাটো টমটম এখন চলাই যেন তেনে ঘৰ চলাই আছিলে মই স্কুলৰ ৰান্ধনি কৰোঁ হাছতীয়া ধনকেইটাও লৈ গুচি গ'ল আৰু জামগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট নৰ্থ ইষ্ট ভিউ আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে